নমস্কাৰ মই ডক্টৰ সুমেধা শৰ্মা দন্ত চিকিৎসক আপোনালোকে এতিয়া দেখিছে উৎকট গৰম বহুত বেছি গৰম পৰিছে আৰু সেই গৰমৰ পৰা আপোনালোকে কেনেকৈ পৰিত্ৰাণ পাব পাৰে তাৰে কেইটামান আপোনালোকক মই টিপছ দিম এই উৎকট গৰম অকল ইয়াতে নহয় গুৱাহাটী বুলি নহয় দিল্লী মুম্বাই সবতে পৰিছে গৰম আৰু আমি গৰম শব্দটো যদি বাৰে বাৰে কৈ থাকোঁ যে ইমান গৰম আমাৰ প্ৰতিটো শব্দ আমাৰ দাপোনৰ নিচিনা আমি প্ৰতিটো যদি শব্দ আমি নিজে শব্দ মানে কৈ থাকোঁ আমাৰ আৰু বেছি গৰম লাগিব সেইকাৰণে নোকোৱাটোৱে উচিত কিন্তু তাৰ কাৰণে আমি কিছুমান প্ৰতিকাৰ আমি ল'ব পাৰোঁ যেনে আপুনি ওলাই গৈছে বিৰাট গৰম আপুনি চাহ জেগাত য'ত চাহ পায় গছৰ তলতে হওক দোকান এখনৰ তলত টিঙৰ তলতে হওক তাতে থিয় হৈ ধৰক আপোনালোকে পানী গিলাচ খালে মানে ডাইৰেক্ট ছানৰেজ ডাইৰেক্ট সূৰ্যৰ তাপৰ পৰা আপোনালোকে নিজক বচাব লাগে দ্বিতীয়টো যিমান পাৰে নিজকে ডিহাইড্ৰেশ্যনৰ পৰা বচাওক পানী খাই থাকিব আমাৰ ডিঙিটো শুকাইছে পানী খাব সেই পানীৰে আপোনাৰ বডিটো আপোনাৰ হাইড্ৰেট হৈ থাকিব আৰু সেই হাইড্ৰেশ্যনে আপোনাৰ প্ৰতিটো অংগত সহায় কৰিব আৰু আপোনালোকে গৰমটো অনুভৱ নকৰে ঠাণ্ডা হওক গৰম হওক যিকোনো ধৰণৰ যেহেতু গৰম পৰিছে ঠাণ্ডা পানী আমি বেছি ব্যৱহাৰ কৰোঁ বা ঠাণ্ডা পানী বেছিকৈ খাওঁ তৃতীয়টো য'তেই যায় আপোনালোকে এটা ছাতি লৈ যাব লগত সেই ছাতিটো আপোনাক ডাইৰেক্ট সূৰ্যৰ পোহৰ বা ডাইৰেক্ট সূৰ্যৰ তাপৰ পৰা আপোনালোকক বচাব 4 নম্বৰ ছানস্ক্ৰীন ব্যৱহাৰ কৰিব চবেই ছানস্ক্ৰীন ব্যৱহাৰ কৰিব পাৰে পুৰুষ হওক মহিলা হওক ছানস্ক্ৰীন ব্যৱহাৰ কৰিব আপোনাৰ স্কিনৰ কাৰণেও ভাল আৰু আপোনালোকে ডাইৰেক্ট ছানৰেজৰ পৰা UV ৰেজৰ পৰা বাচিব পাৰিব 5 নম্বৰ একদম কাপোৰ ধৰক টাইট কাপোৰ নিপিন্ধিব যোনটো বডিত আপোনাৰ একদম সাফোকেশ্যন ফিল কৰে একদম লুজ কাপোৰ পিন্ধিব কটন কাপোৰ পিন্ধিব একদম গেঞ্জি মেটেৰিয়েলৰ কাপোৰ পিন্ধিব যাতে আপোনালোকে বাহিৰত ওলাই গ'লে আৰাম পায় আপোনালোকে দিগদাৰী যাতে নাপায় ইমান গৰম তাৰোপৰি যদি আপোনাৰ কাপোৰো যদি একদম টাইট পিন্ধে তেনেহ'লে কথাটো মানে অলপ বিষমেই হ'ব 6 নম্বৰ আপোনালোকে যদি দেখে যে কোনোবা মানুহৰ মানে উশাহ লোৱাত দিগদাৰ হৈছে বা বেছি গৰম পৰিছে একদম থাকিব পৰা নাই মূৰৰ বিষত কেতিয়াবা আকৌ হিট ষ্ট্ৰ'ক হ'লেও বস্তুটো হৈ যাব পাৰে হিট ষ্ট্ৰ'কৰ পৰ্যায়লৈ আহি যাব পাৰে সহায় কৰিব লগালগ 911 মাতিব ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে যিমান পাৰে আপোনালোকে তেওঁক মানে ঘেৰাও নকৰি সহায় কৰিব ওচৰত ডক্টৰ থাকিলেতো ভালেই চিকিৎসক কোনোবা থাকিলে অতিয়ে ভাল অতিকৈ সহায় হ'ব 7 নম্বৰ যিমান পাৰে নিজকে হাইড্ৰেট কৰিব কৈছিলোঁ মই আপোনাক পানীৰ কথা কৈছিলোঁ এতিয়া আপুনি ধৰক ORS এটা লগত লৈ গ'ল চেচে পায় ORSৰ অৰেল ৰিহাইড্ৰেশ্যনৰ যিকোনো আপুনি পানীত মিলাই খাব পাৰে বা পেকেট পায় চেচে পায় ৱালেট পায় লগত ৰাখিব বা সৰু এটা পানী বটল হওক পানীৰ বটল সৰুৱে থাকে বেগত সোমাই ল'ব পাৰিব ইজিলি লগত লৈ ফুৰিব আপোনালোকৰ কাৰণে আৰু মানে নিজৰ কাৰণে আৰু লগত যোন ধৰক আপোনাৰ মা দেউতা থাকে বা বন্ধু হওক তেওঁলোককো আপোনালোকে সহায় কৰিব পাৰিব যাৰ AC নাই ধৰক এয়াৰ কণ্ডিশ্যনাৰ নাই ঘৰত হওক চবৰে নাথাকিবও পাৰে AC থাকিলেতো ভালেই বহুত ক্ষেত্ৰত ভাল আজিকালিতো AC প্ৰয়োজন হয়েই প্ৰতিটো ঘৰতে লাগে AC আপোনালোকে যদি AC নাথাকে কাবাৰ তেনেহ'লে ঘৰৰ ধৰক পৰ্দা হওক সেই পৰ্দাবোৰ টানি থ'ব যাতে পটককৈ মানে গৰমৰ সেই তাপটো যাতে ৰুমলৈ নাহে কটন পৰ্দা পায় একদম চিন্থেটিক পৰ্দাবোৰ ইউজ নকৰি পেলাই কটন পৰ্দাবোৰ লগাব ঘৰত মই বিচাৰোঁ যে ৰাস্তাত দেখে যে যিকোনো মানুহৰ কষ্ট পাইছে সহায় কৰিব গৈ পেলাই এইটো নহয় যে মইনো কিয় যাম মইনো কিয় কৰিম ভিডিঅ'কে বনাওঁ সেইবোৰ নহয় গৈ পেলাই সহায় কৰিব সহায় কৰাটো এটা বৰ পুণ্যৰ কাম ধন্যবাদ মই দিয়া এই 7টা উপায় আপোনালোকৰ বাবে যাতে সহায় হয় ভালকৈ থাকক কুশলে থাকক